নমস্কাৰ। আজি এই সংবাদমেল যোগেদি কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মই আমাৰ দলৰ মন্তব্য প্ৰকাশ কৰিবলৈ বিচাৰোঁ। আজি আমি কিছু সময়ৰ পৰা ছিংগাপুৰৰ ভিতৰত কেনেদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ছিংগাপুৰৰ আদালতৰ ভিতৰত কি কথা বা কি তথ্য জমা দিয়া গৈছে তাৰ কিছু বাতৰি আমি গম পাইছোঁ আৰু ইতিমধ্যে আমি অৱগত হলো যে তেওঁলোকৰ চৰকাৰৰ যিগৰাকী কৰণৰ যিজনে মৃত্যুৰ পিছত গোটেই ৰিপৰ্ট বা অধ্যয়নটো কৰে সেইজনে ছিংগাপুৰৰ আদালতত এই কথা ক'লে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু। এতিয়া প্ৰশ্ন হ'ল যে কাৰ ওপৰত অসমৰ ৰাইজে বিশ্বাস কৰিব? ছিংগাপুৰৰ চৰকাৰৰ ওপৰত, যি চৰকাৰৰ প্ৰতিনিধি কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ নহয় বিভিন্ন সময়ত আৰু বিধানসভাৰ পবিত্ৰ মজিয়াৰ ভিতৰত কৈছে যে জুবিন গাৰ্গক হত্যা কৰা গ'ল। অসমৰ ৰাইজে কাক বিশ্বাস কৰিব? আৰু প্ৰশ্ন কৰিছে যে দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই? ছিংগাপুৰলৈ অসমৰ SI টিম গৈছিল, তাততো তেওঁলোকে গোটেইখিনি কাগজবোৰ লৈছিল বা আলোচনাও কৰিছিল। দুয়োটা চৰকাৰৰ মাজত কথা বতৰা হৈ থাকে আমি দেখি পাইছোঁ। ছিংগাপুৰৰ হাই কমিছনৰ লগত আমাৰ চৰকাৰৰ প্ৰতিনিধিসকল লগ পায়। টুইটো আমি দেখা পাইছোঁ, ছিংগাপুৰ চৰকাৰৰ এম্বেচেডাৰে পোষ্ট কৰে জুবিন গাৰ্গৰ সম্পৰ্কত। তেতিয়া দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই? যদি ভাৰতৰ ৰাজ্য চৰকাৰৰ এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ হিয়া আমঠু জুবিন গাৰ্গৰ হত্যা হ'ল, তো তাৰ বিপৰীত কথা আজি ছিংগাপুৰত তেওঁলোকৰ প্ৰতিনিধিয়ে কিয় কৈছে যে স্বাভাৱিক মৃত্যু হ'ল? কোনজনে নিজৰ দায়িত্ব পালন কৰা নাই? ছিংগাপুৰৰ চৰকাৰ, ছিংগাপুৰ আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰা নাই, নে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গঠিত SIT নিজৰ দায়িত্ব পালন কৰা নাই? কোনজনে অসমৰ জনসাধাৰণৰ সন্মুখত এটা ভুল ছবি আগুৱাই দিছে? ছিংগাপুৰৰ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গঠিত SIT আৰু মুখ্যমন্ত্ৰীজনে? আজি দুয়োটা চৰকাৰৰ মাজত মই ভাবিছিলোঁ যে ইমান সেন্সিটিভ, ইমান গুৰুত্বপূৰ্ণ কেছৰ ওপৰত অলপ কিছু বেলেঞ্চ সন্তুলন থাকিলেহেঁতেন, কথাবোৰ মিলিলেহেঁতেন। কিন্তু আকৌ তথ্যৰ পৰা দূৰ অসমৰ জনসাধাৰণ, ন্যায়ৰ পৰা দূৰত আছে অসমৰ জনসাধাৰণ। ছিংগাপুৰ আদালতৰ ভিতৰত তেওঁলোকৰ চৰকাৰী যিগৰাকী মেডিকেল কৰণৰ কয় নে কি কয়, কৈছে যে সেই অন্তিম সময়ত জুবিনদাৰ লগত 18জন 20জন মানুহ, কিন্তু মুখ্যমন্ত্ৰীৰ দ্বাৰা গঠিত SIT 10জনক এৰি দিয়ে আৰু 5জনৰ ওপৰতে বিশেষ জোৰ দিয়ে। কিয়? কি আধাৰত সেই বাকীখিনি তেওঁলোকে এৰা গ'ল? তাৰ ভিতৰত কোনোবা মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিবাৰৰ লগত খুব ভাল সম্পৰ্ক আছে নেকি? প্ৰশ্ন উত্থাপন হৈছে যে কোনোবা জনক বচাবলৈ বিচাৰে নেকি? এই ধৰণৰ যে চাৰ্জশ্বিট, যি চাৰ্জশ্বিটৰ ভিতৰত তথ্য কম, চৰিত্ৰ হনন বেছি আমি দেখা পাইছোঁ, তাৰ প্ৰমাণ আমি বেছি দেখা পাইছোঁ। কাৰোবাক বচাবলৈ আৰু কোনোবা জনৰ চৰিত্ৰৰ ওপৰত দাগ লগোৱা এটা প্ৰচেষ্টা নেকি?
নে নিৰ্বাচনৰ আগত বিভিন্ন কথা যে কৈ থাকে এটা ৰাজনৈতিক দলে বিশেষকৈ তাৰ আৰু এটা নমুনা মই বিচাৰো যে ইতিমধ্যে যিহেতু এটা সম্পৰ্ক এটা চেনেল খুলি গ'ল ভাৰত চৰকাৰ অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত কিবা এটা পদক্ষেপ অসম চৰকাৰৰ পৰা হ'ব লাগে ৰেজাউল কৰিম নিজে ক্ষমা বিচাৰিলে আৰু দলটো এৰিলে কিন্তু মই জানিবলৈ বিচাৰো যে বিজেপি দলৰ ভিতৰত কি হৈ আছে আৰু কিয় বিজেপি দল আজিৰ তাৰিখত নিজৰ দলৰ কথাবোৰ লুকাবলৈ বিচাৰে ৰাজনীতি হৈ আছেতো আৰু নিজৰ দলৰ কিছু আন্তৰিক তেওঁলোকৰ সংঘাত লুকাবলৈ বিচাৰে কি সংঘাত যে আমি সকলোৱে একত্ৰিত হৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানী একত্ৰিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ আমি গম পোৱা নাই কি হৈ আছে আমি দেখা নাই কি হৈ আছে উজনি অসমত গ'লেই ডিব্ৰুগড়ত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সভা কৰে সভাত ভাগ লয় কিন্তু লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নলয় এটা পিছত এটা প্ৰস্তাৱ নিজৰ মুখেদি ঘোষণা কৰে কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনত উজনি অসমত তিনিচুকীয়া ডিষ্ট্ৰিক্টত ডিব্ৰুগড় জিলাত যিখিনি সেই সময়ত নিজৰ চৰকাৰ দিনত ঘোষণা কৰিলে এটাও ওপৰত তেওঁ কাম নকৰে খবৰ ল'ব উজনি অসমৰ আপোনালোকে এটা দীঘলীয়া তালিকা আছে যে এইখিনি কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰিলে স্পৰ্টছ ইউনিভাৰ্চিটিৰ পৰা কলেজৰ কথা ক'লে কিন্তু এটাও ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একশ্যন লোৱা নাই উজনি অসমত গ'লে তেখেতক নলয় আৰু অলপ দিন আগতে আমি দেখা পালোঁ ডিব্ৰুগড়ত তেওঁলোকৰ জিলা সমিতিৰ মাজত এতিয়াও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্থান নাই নাম নাই চেহেৰাটোৱে নাইকিয়া কৰি দিছে আৰু এতিয়া একে মৰিয়নীত আমি দেখা পাইছোঁ মৰিয়নীত কেনেদৰে স্থানীয় বিধায়কে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এতিয়া পাহৰিয়ে গৈছে এতিয়া সৰ্বানন্দ সোণোৱাল বিজেপি দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে নন এণ্টিটি অস্তিত্ব নাইকিয়া কৰি দিছে মই ইমান তেওঁলোকৰ ভিতৰৰ দলৰ মই ইমান ক'বলৈ নিবিচাৰোঁ কিন্তু ক'ৰবাত মই নিজে মোৰ ওপৰত ক'ৰবাত আঘাত পৰিছে আমাৰ মানুহৰ ওপৰত ক'ৰবাত আঘাত পৰিছে যেন লাগে সেইকাৰণে এইখিনি কথা কৈছোঁ আৰু এইখিনি কথা তেওঁলোকে লুকাবলৈ বিচাৰে আজিৰ তাৰিখত বিজেপি দলৰ ভিতৰত কিছুদিনৰ পৰা এটা বিশেষ মানে তেওঁলোকক নিৰ্দেশ দিয়া গৈছে কি যদি তোমালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাষ চাপিবলৈ বিচৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ বিচাৰা তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেওঁৰ নামটো নল'বা তেওঁৰ চেহেৰাটো নেদেখাবা তেওঁ কিছু মঞ্চত নিমন্ত্ৰণ নজনাবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওচৰত যোৱা বাবে এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন হৈ গ'ল যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নামটো ল'ব নালাগে চেহেৰাটো দেখাব নালাগে প্ৰচাৰ কৰিব নালাগে সভালৈ মাতিব নালাগে এইখিনি যে হৈ আছে মই ভাবোঁ এইখিনি কথা অলপ বাস্তৱ জৰুৰী অসমৰ মানুহৰ মাজত চৰ্চা হোৱাটো উচিত আৰু সেইটো মই একেই দৃষ্টিত মই অধ্যয়ন কৰোঁ সেই বিষয় লৈ য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে ক'লে যে বিধানসভা নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠী জনজাতিকৰণ নহয় হু ইজ হিমন্ত বিশ্ব শৰ্মা টু সে কি বিধানসভা নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠী জনজাতিকৰণ নহয় তেওঁ কোন হ'ল ক'বলৈ
তেওঁ ডিচাইড কৰিব নেকি? এইটো কেন্দ্ৰৰ চৰকাৰৰ আইন। কেন্দ্ৰ চৰকাৰে যোৱা 10টা বছৰত কিমান আইন আনিছে বেলেগ ৰাজ্যৰ বেলেগ জনগোষ্ঠীক ST দিবলৈ। গোৱাত দিছে, ছত্তীশগড়ত দিছে, জম্মু কাশ্মীৰত দিছে। হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টু সে কি নহয় বিধানসভা আগত নহয়? তো এই আৰু কৈছে যে ছাত্ৰ সংগঠন বিচৰা নাই। কোনে ক'লে? কোন ছাত্ৰ সংগঠনৰ নেতাই ক'লে? এইটো বেলেগ কথা। ছাত্ৰ সংগঠনৰ পৰা আমি কিছুমান আৰু তেওঁলোকৰ স্পষ্টীকৰণ দিয়াটো উচিত নহয় বা দিয়া প্ৰয়োজনো নাই। কিন্তু মই ভাবোঁ যে বিহু পিছত তেওঁলোকে নিশ্চয় স্পষ্টীকৰণ দিব এই সম্পৰ্কত। হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টু সে ST ষ্টেটাছ নহ'ব? তো সেইকাৰণে এইখিনি কথা লৈ যে বাস্তৱ কথা কংগ্ৰেছ দল একত্ৰিত হৈ আমি আগন্তুক দিনত পাতিম। আৰু কাইলৈ জানেই যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ লগত আমাৰ উচ্চ স্তৰীয় এটা বৈঠক হ'ব। আজিও মই ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত অলপ কিছু সময় অসমৰ সম্পৰ্কত মই তেখেতক ব্ৰিফ কৰিবলৈ এটা সুযোগ পালোঁ। আৰু পৰৱৰ্তী দিনত আপোনালোকে দেখা পাব যে আমি এনেকুৱা এটা অসম বিচাৰোঁ যি অসমত এজনৰ নহয়, এজনৰ ক্ষমতা নহয়, এজনৰ ধন সম্পত্তি নহয়, এজনৰ উন্নয়ন নহয়, এজনে ল'ৰাই যে 17টা কোম্পানী খুলিব পাৰিব নহয়, এজনে ঘৰৰ পৰিবাৰে যে কৰৰপতি হ'ব এইটো নহয়। অসম আমাৰ, অসম সকলৰ এনেকুৱা এখন নতুন বৰ অসম আমি গঢ় দিবলৈ গৈ আছোঁ। যদি মই গোটেই ঘটনাক্ৰমটো চাওঁ, আমি সকলোৱে ক'লোঁ যে সেইদিনা যোগদান কাৰ্যসূচী অনুষ্ঠানত 90% কথাবোৰ বৰ অসমৰ ওপৰত আছিল। আৰু শিৱসাগৰ ধুবুৰী যিদৰে তেওঁ ৰেজাউল কৰিমে তুলনা কৰিবলৈ বিচাৰিলে সেইটো ভুল আছিল, অনুচিত আছিল। বিধায়িনী দলৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া সেইখিনিয়ে কথা কৈছে আৰু ময়ো মোৰ ফালৰ পৰা সমৰ্থন জনালোঁ। তেওঁ ক'লে আৰম্ভণিত যে ভৱিষ্যত বক্তৃতা দিয়াৰ আগত ভাবি চিন্তা কৰি কথাবোৰ ক'ব লাগে। আৰু ময়ো তেনেদৰে ক'লোঁ যে ভৱিষ্যত কথা কোৱাৰ আগত সাৱধান হ'ব লাগে। পিছত ৰেজাউল কৰিম তেওঁ নিজৰ বিবেকৰ মতে দলৰ পৰা তেওঁ দলটোক এৰিলে, দলটোক ত্যাগ কৰিলে। ৰেজিগনেশ্যন ত্যাগ পত্ৰ মোৰলৈ প্ৰেৰণ কৰিলে। আৰু আমাৰ CLP ওপৰত BJP এজেণ্ট এইখিনি কথা কোৱাটো অনুচিত। কংগ্ৰেছ দলৰ ভিতৰত আমি সকলোৱে আমাৰ একমাত্ৰ এটাহে লক্ষ্য যে যোৱা 20টা বছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ লগত তেখেতৰ ওচৰত থকা 3-4জন ব্যক্তি আগতে কংগ্ৰেছ দলত আছিল। কংগ্ৰেছ দলত থাকি যি কথা লৈ মানুহবোৰে কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল, কেলেংকাৰী, সেই কেলেংকাৰীৰ ভিতৰত মূল খলনায়ক আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ কটৰী। আৰু আজি BJP দলত সোমাই যি মূল কাৰণৰ বাবে যে মানুহবোৰে আজি BJPৰ পৰা আঁতৰি গৈছে, সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ ওচৰত থকা মানুহৰ কেলেংকাৰী আৰু অহংকাৰ। তো অসমৰ ৰাইজক যোৱা 20-22 বছৰৰ পৰা এই যে এটা চিণ্ডিকেট, কেতিয়াবা আগতে কংগ্ৰেছ, এতিয়া BJP, অসমৰ ৰাইজৰ মাজত উন্নয়ন একো কাম কৰিব পৰা নাই। উন্নয়ন মাত্ৰ নিজকে, ঘৰ, নিজৰ পৰিবাৰ, ভাই ককাইক লোকে তেওঁলোকৰ কামবোৰ সীমিত। তো ইয়াৰ পৰা আমি অসমৰ ৰাইজক মুক্তি দিয়াব লাগে। এই ক্ষেত্ৰত কংগ্ৰেছ দল
আৰু কংগ্ৰেছ দলৰ বাহিৰে বিভিন্ন দল আৰু সাধাৰণ ৰাইজ আজি তাৰিখত একত্ৰিত। সমগ্ৰ অসম মই ভাবোঁ আজি এই যোৱা 20টা বছৰৰ পৰা একে ধৰণৰ অহংকাৰ, ধন, কেলেংকাৰী, কলা ৰাজনীতি মানে নিম্ন ৰাজনীতি যে কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যাৰ কাৰণত এটা সময়ত মানুহবোৰ কংগ্ৰেছক বেয়া পালে, এতিয়া মানুহবোৰে বিজেপি বেয়া পাব লাগিছে। ওৱান্স এণ্ড ফৰ অল, সদায় বাবে, চিৰকালৰ বাবে এইসকলক আমি বিদায় দিবলৈ বিচাৰোঁ। ৰাজনৈতিকভাৱে তেওঁলোকৰ আমি পলিটিকেল অববিচুৰি আমি লিখাটো আমি বিচাৰোঁ। আৰু বিজেপিৰ এজেণ্ট শব্দটো বা মুখ্যমন্ত্ৰী এজেণ্ট শব্দটো কংগ্ৰেছৰ ওপৰত বৰকৈ প্ৰয়োগ হৈ থকা হৈছে। এতিয়া নতুনকৈ কোনোবা মই আজিৰ দিনটোত CLP মহোদয়েও নিজৰ কথাখিনি ক'লে। তেওঁ কৈছে যে তেওঁ যি ধৰণে ক'বলৈ বিচাৰিলে, তেওঁকতো ক'লে কি বহুতে কয় যে তেওঁ বিজেপি এজেণ্ট। সেই ধৰণৰ তুলনা বা সেই ধৰণৰ কথা ক'বলৈ যাওঁতে ৰেজাউল কৰিমৰ নাম ল'লে। কিন্তু মই ভাবোঁ যে প্ৰথম দিনত তেওঁ যি কথা ক'লে যে শিৱসাগৰ ধুবুৰী কথা কোৱাটো অনুচিত, এয়া তেওঁ মূল কথা। আৰু তাৰ পিছত ঘটনাক্ৰম যি ৰাজনৈতিক দলৰ মাজত আপোনালোকে দেখিছে কেতিয়াবা হৈ গৈ আজি তাৰিখত ৰেজাউল কৰিমে এটা পৃথক ৰাস্তা লৈছে, নিজৰ বিবেকৰ কথা শুনি তেওঁৰ দলটো এৰি দিছে। কিন্তু CLP আৰু কংগ্ৰেছ দলৰ সদস্যৰ ওপৰত এনেধৰণৰ বিজেপি এজেণ্ট মানে যে মন্তব্য তেওঁ দাঙি ধৰিছে, আমি সমৰ্থন নকৰোঁ। আমি কংগ্ৰেছ দল একত্ৰিত হৈ আজি বিৰোধী দল হিচাপে আমি বিজেপি দলৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা 20টা বছৰ যে তেওঁলোকৰ ৰাজনীতি, যি ৰাজনীতি অসমক ধ্বংস কৰিলে, অসমক পিছুৱাই ৰাখিলে, এই ৰাজনীতিক আমি চিৰকালৰ বাবে শেষ কৰিবলৈ বিচাৰোঁ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে একত্ৰিত আৰু সংকল্পবদ্ধ।